নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। এয়া চাওক, মই পিঠাগুড়ি লৈছোঁ। এই ভাত খোৱা চাউলৰ পিঠাগুড়ি মই মিক্সিত খুন্দিছোঁ আৰু এই মিঠা আলুখিত বইল কৰি লৈছোঁ। এইখিনি মই মিঠা আলু আৰু পিঠাগুড়িৰ এটা ডো বনাম। ডো বনাই ইয়াক লাৰুৰ আকাৰ দিম, তেলত ভাজিম, তাৰপিছত চেনিৰ ৰসত দিম, ইয়াতে সোৱাদৰ কাৰণে ইলাচি দিম। গোটেইখিনি হয়তো মই দেখুৱাব নোৱাৰিবও পাৰোঁ, যদি পিছত কাৰোবাক প্ৰয়োজন হয় দিম। বিশেষ একো নাই, চবেই ভালকৈ বনাই জানিয়ে। মিঠা আলুখিনি ভালকৈ পিটিকি ল'ম, তাৰপিছত অলপ অলপ পিঠাগুড়ি দিম, অকণমান ঘি দিম। ঘিটো আপুনি তেনেকৈ নহয়, সৰু চামুচেৰে এচামুচ দিব টেষ্টটোৰ কাৰণে, আৰু ইলাচি গুড়ি দিব। দি বল বনাই ল'ব, সেইখিনি তেলত ভাজি চেনিৰ ৰসত দিব। বল বা চেপেটাকৈও বনাব পাৰে, যি আকৃতি দিয়ে এনেদৰে বনাব। ময়ো বনাম বুলি ভাবিলোঁ, সময় খুব কম, দিনটো যিহেতুকে ব্যস্ততাৰ মাজত থাকি পেলাই সন্ধিয়া সময়ত সেইবোৰ অকণমান কৰিবলৈ সময় পাওঁ। সেয়ে আপোনালোকে ভিডিঅ'টো চাব। শেষত মিঠাইখিনি এবাৰ দেখুৱাম, লাইক কমেণ্ট কৰিব। পিঠাগুড়ি আৰু মিঠা আলু গোল নকৰিলোঁ, এনেকুৱাই কৰিলোঁ, চাব।